क्या बोलते जनता रजा তুমি লেংটা মই নাজানো ইয়াতে কিমান জুবিন অনুৰাগী আছে মোৰ সন্মুখত বেছিভাগ দেখোন বিজেপি আইটি সেলৰে মানুহ দেখা পাইছো টপিক চলি আছে বুলে এ কি কৈ আছে জেড বুলে ৰামৰ বিয়া কেতিয়া হৈছিল বুলে নহয় নহয় ৰাৱণেহে বিয়া পাতিছিল তো সেই আইটি সেলৰ মানুহখিনিক এটা অনুৰোধ জনাইছো আপোনালোকৰ আইটি সেলটো বেলেগত চলাও মহামান্য আদালতে ৰিসেন্টলি আমাৰ শ্যামকানু মহন্ত ডাঙৰীয়াৰ একাউণ্ট ডিফ্ৰিজ কৰিছে এতিয়া জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাও বিশ্বৰ ভিতৰত সবতকে ডাঙৰ 12000 পৃষ্ঠাৰ এখন চাৰ্জশিট more than 400 people were investigated or called to the SIT called by the SIT তেন্তে সেই 12000 পৃষ্ঠাৰ চাৰ্জশিট এখনতো গাফিলতি থাকিব পাৰে জানো নিশ্চয়কৈ পাৰে কিয় পাৰে সেই সময়ত 19 সেপ্টেম্বৰৰ পৰা 30 সেপ্টেম্বৰলৈকে আমি যদি চাও অসম পুলিচক মই বাৰম্বাৰ হাতজোৰ কৰি ধন্যবাদ জ্ঞাপন কৰিম আপোনালোকে যেহেতুকে দৌৰাদৌৰি হৈছে বহুত ব্যস্ততাৰ মাজতো আপোনালোকে 12000 পৃষ্ঠাৰ এখন চাৰ্জশিট বনালে সেই চাৰ্জশিটখনত কৰবাত নহয় কৰবাত এনেকুৱা কিছুমান লুপ হোলছ থাকি যাব পাৰে যিটো কাৰণত শ্যামকানু মহন্ত সন্দীপন গাৰ্গ বা শেখৰ তেওঁলোকে বেল পাই যাব পাৰে কাৰণ ময়ো বহুতবাৰ জেলত গৈছো মোৰ প্ৰশ্নটো হৈছে যেতিয়ালৈকে আসামী এটাই বেল নাপায় বা আসামীজনে একুইটেল নোপোৱালৈকে আসামীজনৰ বেংক একাউণ্টটো খুলি দিয়াটো ভাল নে বেয়া মই প্ৰশ্নটো অসমবাসী ৰাইজলৈ সুধিব বিচাৰিছো যে যিজন আসামী এজন ইউটিপি আণ্ডাৰ ট্ৰায়েল প্ৰিজনাৰ হিচাপে তেওঁ অলৰেডি বাক্সা জেলত আছে তেওঁলোকৰ বেংকৰ একাউণ্ট খুলি দিয়াটো উচিত নে অনুচিত যদিও বা আইনিক প্ৰক্ৰিয়া ভাবে অসম পুলিচৰ কৰবাত অকমান গাফিলতি যদি হৈছিলে সেই গাফিলতিৰ কথা আমি সকলোৱে বুজি পাও কাৰণ সেই সময়ত অসম পুলিচে যিমান কৰিছে ইমান কম সময়ৰ ভিতৰত মই ভাবো আন কোনো দেশৰ পুলিচে চাগে এইখিনি কৰিব নোৱাৰিলে হয় তে অসম পুলিচলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো যে সেই সময়ছোৱাত ইমান খৰখেদাকৈ তেওঁলোকে 12000 পৃষ্ঠাৰ এখন চাৰ্জশিট বনালে আৰু সেই 12000 পৃষ্ঠাৰ চাৰ্জশিটখনত কৰবাত নহয় কৰবাত যদি অকমান লুপ হোলছ থাকি গৈছে দ্যাট ইজ একসেপ্টেবল কিন্তু মই ইয়াতে এটা কেছৰ কথা ডিসকাস কৰিবলৈ বিচাৰিম কোনে কোনে নুপুৰ বৰাৰ কেছটো দেখিছে কোনে এসিএস নুপুৰ বৰাক চিনি পায় প্ৰথমতে এবাৰ গ্ৰেপ্তাৰ কৰা হৈছিল তাৰ পিছত নুপুৰ বৰাই জামিন পাইছিল তাৰ পিছত আকৌ এবাৰ নুপুৰ বৰাক কিন্তু ভিজিলেন্সে কাৰাবন্দী কৰিলে আমাৰ অসম পুলিচৰ কিবা এটা গাফিলতি হৈছিল গাফিলতিটো এইটো যে সন্ধিয়াৰ পিছত ছোৱালী মানুহক এৰেষ্ট কৰিব নোৱাৰে আৰু লেডি পুলিচ লগত ৰাখিব লাগে হেতু অসম পুলিচৰ দৌৰাদৌৰিত গাফিলতি হৈ যাব পাৰে হেতু একো ডাঙৰ কথা নহয় যদি গাফিলতি হৈছে তে গাফিলতিৰ সুধৰণিও আছে অসমৰ ৰাইজে কি ভাবে আৰক্ষীয়ে কিছুমান সময়ত কেতিয়াবা তেওঁলোকৰ মানে দৌৰাদৌৰি হওক বা কিবা হওক হেতু কাৰণত কিবা নহয় কিবা তেওঁলোকৰ in case somewhere there might be a little bit mistake কারণ ভগবান তো নহয় to err is human বুলি এটা কথা আছে তো এতিয়া এটা ডাঙৰ কথা যে যদি নুপুৰ বৰাক এবাৰ জামিন পোৱাৰ পিছত যদি তেওঁক এটা বেলেগ কেছত ধৰি আকৌ এবাৰ কাৰাবন্দী কৰিব পাৰে তেন্তে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা BNSS 106 আৰু 107 আকৌ লাগু কৰি দিব পাৰে শ্যামকানু মহন্তৰ কাৰণে ডেফিনেটলি মহামান্য আদালত সকলোৰে বাবে আৰু মহামান্য আদালতে সদায় উচিত বিচাৰেই কৰিব তেওঁলোকে নাচাই যে কাৰ ভুল হৈছে পুলিচৰ ভুল হৈছে নে আসামীৰ ভুল হৈছে তেওঁলোকে এইটো বস্তু চাব যে একৰ্ডিং টু দা কনস্টিটিউশন কি জাজমেন্ট তেওঁলোকে পাইছে হেইটোৰ ওপৰত ভিত্তি কৰি তেওঁলোকে একাউণ্টটো বাৰু ডিফ্ৰিজ কৰিলে বা সিদ্ধাৰ্থৰ পানীৰ ফেক্টৰীটো বাৰু খুলি দিলেই দেৰ আৰ লজ আপোনালোক সকলোৱে দেখিছিলে যে ভিক্টৰ দাসক সিদিনাখন 27 সেপ্টেম্বৰৰ দিনাখন এৰেষ্ট কৰিছিলে যদিও 28 সেপ্টেম্বৰৰ দিনাখন কিন্তু জামিন লাভ কৰিছিলে আৰু জামিন লাভ কৰাৰ পিছত আকৌ ভিক্টৰ দাসক ইলিগেলি এৰেষ্ট কৰিছিলে ফ্ৰম দা কোৰ্ট আৰু তাৰে পিছতে ভিক্টৰ দাস ওলাই আহিব বুলি ভয় খাই ভিক্টৰ দাসৰ ওপৰত লগাই দিয়া হৈছিল ৰাষ্ট্ৰদ্ৰোহ যেটো মহামান্য আদালতে নাকচ কৰি পেলালে তো এতিয়া মই এই কথাষাৰ ক'বলৈ বিচাৰো যে আমাৰ জুবিনদাৰ ন্যায় কোনে কোনে বিচাৰে সঁচাকে আমিবোৰ সচেতন নে সঁচাকে আমি আবেগিক নে সঁচাকে জুবিনদাক আমি ভাল পাও নে এটা প্ৰশ্ন আমি নিজেই নিজক সুধিবলগীয়া হৈছে সঁচাকে আমাৰ জুবিনদা এতিয়াও ন্যায় পাবনে মই নাজানো ইয়াতে কিমান জুবিন অনুৰাগী আছে মোৰ সন্মুখত বেছিভাগ দেখোন বিজেপি আইটি সেলৰে মানুহ দেখা পাইছো টপিক চলি আছে বুলে এ কি কৈ আছে জেড বুলে ৰামৰ বিয়া কেতিয়া হৈছিল বুলে নহয় নহয় ৰাৱণেহে বিয়া পাতিছিল তো সেই আইটি সেলৰ মানুহখিনিক এটা অনুৰোধ জনাইছো আপোনালোকৰ আইটি সেলটো বেলেগত চলাও ঠিক আছে আপোনালোকে নিজৰ মানুহৰ প্ৰমোচনৰ কাৰণে আইটি সেলটো ভালকে চলাওক আপোনালোকৰ মানুহৰ লাইভত গম পাইতো মুতকেও কম মানুহ থাকে তো এই কথাটো মই কৈছো যে আমি জুবিনদাৰ ন্যায় বিচাৰো নে নিবিচাৰো আমি সচেতন ৰাইজে সঁচাকৈ জুবিনদাৰ ন্যায় বিচাৰো নে সেই প্ৰত্যেকজন অসমীয়াক সুধিব বিচাৰিছো যি প্ৰত্যেকজন অসমীয়া স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল জুবিন গাৰ্গৰ হত্যা হোৱা বুলি কোৱাৰ পিছত আৰু সদনত
কৈছিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে, আমি সঁচাকে জুবিন দাক ভাল পাওঁনে? সঁচাকে আমি জীয়াই ৰাখিম নে জুবিন গাৰ্গক? আজি জুবিন ক্ষেত্ৰলৈ যাবলৈ অৱস্থা নাই, জুবিন ক্ষেত্ৰ ধূলিময়। জুবিন ক্ষেত্ৰত আজি এটা প্ৰস্ৰাৱ ঘৰ নাই, জুবিন ক্ষেত্ৰত প্ৰপাৰ ড্ৰেইনেজ নাই। বৰষুণ আহিব দিয়ক, আপোনালোকে জুবিন ক্ষেত্ৰৰ অৱস্থা দেখা পাব। মোৰ জীৱনত এটা পলিচি আছে, চবেই এই কথাটো বুজি পোৱা উচিত। মোৰ হৈ কোনো মাত নামাতিলে মই নাজানো, মোক যোনে ভাল পায় মাত মাতিছে চাগৈ, আৰু যদি কোনোবাই মাত নাই মাতা তেওঁলোকৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ তেওঁলোকে ওলাই আহিছিলে, তেওঁলোকৰ স্বাৰ্থ পূৰণ হৈছে, তেওঁলোক গুচি গৈছে। এতিয়া প্ৰশ্নটো এইটো, মোৰ জীৱনৰ কিছুমান লক্ষ্য আছে, যেনে যদি তোৰ ডাক শুনে কেউ না আছে তবে একলা চলৰে। মই অকলেই কৰি আছো, আৰু মই অকলে এটা বস্তু বিচাৰো যে মই আমাৰ অসমবাসীক অকমান সজাগ হোৱাটো বিচাৰো। আমাৰ অসমবাসীয়ে কৰবাত নহয় কৰবাত এবাৰ হলেও সেই জুবিনদাৰ সেন্টিমেন্টটো বুজি পোৱাটো বিচাৰো। কৰবাত নহয় কৰবাত জুবিন গাৰ্গে বিচাৰা বৰ অসমখন আমি বিচাৰো। জুবিন গাৰ্গে এখন বৰ অসম বিচাৰিছিল, যিখন বৰ অসমত না হিন্দু আছিল, না মুছলমান আছিল, না খ্ৰীষ্টিয়ান আছিল, না শিখ আছিল, না কোনো জাতি আছিল, না কোনো ধৰ্ম আছিল। আৰু আজিৰ প্ৰেক্ষাপটত, আজিৰ এই ইলেকশ্যনৰ বতাহৰ সময়ত সেই ব্ৰিটিছৰ দিনৰ ৰুল আকৌ ডিভাইড এণ্ড ৰুল পলিচিয়েই চলি আছে। আমাৰ জাতিটো ইমানেই কমজুৰি নেকি? আমাৰ অসমীয়া জাতিটো ইমানেই কমজুৰি নেকি যে আজিৰ ডেটতো আমাৰ ওপৰত বিদেশীৰ ব্ৰিটিছৰ শাসন চলাবলৈ আমাৰ এজন ৰজা আছে? আমি সেই লাচিতৰ দেশৰে ল'ৰা, যিজন লাচিতে মোগলক 17 বাৰকৈ শৰাইঘাটৰ ৰণত 17 বাৰ হাৰাইছো। কিন্তু আজিৰ মানুহৰ সেন্টিমেন্ট নোহোৱা হৈছে। আজি আমাৰ মানুহে আবেগ পাহৰি গৈছে। আজি আমাৰ মানুহে অকল মাথো চকু মুদি থাকিবলৈ বিচাৰে। কেলৈ? কিয়নো এনেকুৱা হৈছে? কিয় আমি চকু মুদি আছো? আমি ভয়ত চকু মুদি আছো, নে আমি কি কাৰণত চকু মুদি আছো? আমি জানো নিজেই নিজকে এবাৰ সুধি চাব পাৰোনে যে মই মাত মাতিব কিয় পাৰা নাই? আপুনি এবাৰ নিজেই নিজক প্ৰশ্ন কৰকচোন। সেই প্ৰশ্নটোৰ উত্তৰ এবাৰ নিজকে সুধি চাওক যে মই কিয় মাত মাতিব পাৰা নাই। কৰবাত নহয় কৰবাত কিবা নহয় কিবা দুৰ্বলতা। কিন্তু সেই দুৰ্বলতা কি? আমি আমাৰ জাতিটো, অসমীয়া জাতিটো, যিটো জাতিক চিনাকি দি থৈ গ'ল ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গে, আজি সেই ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ জাষ্টিছৰ কাৰণে আমি হাবাথুৰি খাবলগীয়া হৈছে। আজি ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ শয়নস্থলীত ধূলিময় হৈ আছে। পাৰৰ গোবৰ, গৰুৰ গোবৰ, কুকুৰৰ গোবৰেৰে ভৰ্তি হৈ পৰিছে। আমি সঁচাকে গৌৰৱ নে? আমি সঁচাকে প্ৰকৃত অসমীয়া নে? আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। এইষাৰ কথা ডক্টৰ ভূপেন হাজৰিকাই বহুদিন আগতেই কৈ গৈছিল। কিন্তু সঁচাই আমাৰ অসমীয়াই এইটো প্ৰকৃততে একচুৱেলি প্ৰুফ কৰি দিলে যে আমাৰ অসমীয়া জাতিটোৱে আমি নিজেই নিজকে চিনি নাপাওঁ। বহিৰাগত সুবিধা কিয় নাপাব? আমি নিজেই নিজকে চিনি নাপাওঁ, আমি আত্মীয়ক চিনি নাপাওঁ। আমাৰ জুবিন দাক ন্যায়ৰ বাবে আমি যুদ্ধ কৰিব পৰা নাই। মই এটা কথা সকলোকে ক'বলৈ বিচাৰো যে আজি সন্দীপন গাৰ্গ, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ বা বাকী যিমানখিনি এই কেছটোত সোমাইছে, ইলেকশ্যনৰ পিছত তেওঁলোকে যে বেইল নাপাব তাৰ কোনো গ্যাৰাণ্টি নাই। আমাৰ মানুহখিনিক মই এইটো কথা ক'বলৈ বিচাৰিম, 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট এখন সম্পূৰ্ণকৈ পঢ়ি ন্যায় পোৱালৈকে মোৰ প্ৰশ্ন, আপুনি জীয়াই থাকিবনে? মইতো বাৰু সোনকালেই যাম। আপুনি দেখা পাবনে জুবিন গাৰ্গে ন্যায় পোৱা? আপুনি নিজক সুধি চাওক। বাদ দিয়ক ভিক্টৰ দাসৰ কথা। ভিক্টৰ দাস ইজ নাথিং। বহুতৰ মতে ভিক্টৰ দাস পাগল, বহুতৰ মতে ভিক্টৰ দাস বলিয়া, কত আখ্যা দিছে মোক। কিন্তু সেই আখ্যাবোৰ মই আশীৰ্বাদ হিচাপে লওঁ। মোক দিয়া গালিবোৰ মই সদায় আশীৰ্বাদ হিচাপে লওঁ। কাৰণ মই ভাবো যে তেওঁলোকৰ যে সময় হৈছে এটলিষ্ট আহি কিনে মোক গালি পাৰিব, এটলিষ্ট কমেণ্টত বা কৰবাত নহয় কৰবাত তেওঁলোকে যে সময় উলিয়াইছে মোৰ বাবে, মই ধন্যবাদ জ্ঞাপন কৰিছো সেইখিনি মানুহক যে যোনে মোক গালি পাৰে আৰু যোনে মোক সমালোচনা কৰে। আপোনালোকে সমালোচনা কৰক, কিন্তু সমালোচনা এনেকুৱা সমালোচনা কৰক যিটো সমালোচনা একচুৱেলি সঁচা। আজি সঁচা সমালোচনা আপোনালোকে কৰিব পৰা নাই। আপোনালোকে অকল কি ধেমালি 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 চলি আছে। অসম পুলিচলৈ এটা মোৰ আহ্বান থাকিল, কৰবাত নহয় কৰবাত যদি অসম পুলিচৰ কিবা নহয় কিবা সৰু সেইকেইদিন দৌৰা দৌৰিত যদি সৰু এটা লুপ হোলৰ বাবে শ্যামকানু মহন্তৰ যদি বেংক একাউণ্টটো ডিফ্ৰিজ হৈছে, তেনেহলে আপোনালোকৰ হাতত এতিয়াও আমাৰ কনষ্টিটিউশ্যন, আমাৰ সাংবিধানিক, আমাৰ আইনসংগত এতিয়াও দুটা ধাৰা আছে। ধাৰা দুটা মই কৈ দিছো, BNSS 106, BNSS 107। আপোনালোকে আকৌ সেই একাউণ্টটো ফ্ৰিজ কৰি দিব পাৰে, আৰু সেই একাউণ্টটো আপোনালোকে ফ্ৰিজ কৰি অসমবাসী ৰাইজক অকমান সকাহ দিয়ক। আজি বহুতে চিন্তা কৰিছে জুবিন দাই ন্যায় পাবনে? বহুতৰ মাথাত সেইটো প্ৰশ্ন, দিনে ৰাতি দিনে নিশাই এটা প্ৰশ্ন, দাদাই সঁচাকৈ ন্যায় পাবনে? জুবিন গাৰ্গৰ হত্যা ইলেকশ্যনৰ এজেণ্ডা নেকি? এই কথাষাৰ আমি নিজেই নিজকে এবাৰ প্ৰশ্ন কৰি সুধিব লাগে। আৰু আমি জানো যে আমাৰ অসমৰ জাতি মাটি ভেটি আমি যদি কথা পাতো যে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেকজন অসমীয়াই আজিও বাট চাই ৰৈছে
ন্যায়ালয়ৰ দুৱাৰলৈ যে আমি ন্যায় পাম যদি আমাৰ জুবিন দাই ন্যায় নাপায় তেন্তে পাব কোনে আমি সাধাৰণ জনতা উই আৰ কমন পিপল কিন্তু মই এষাৰ কথা সদায় কওঁ ডু নট আণ্ডাৰ এষ্টিমেট দি পাৱাৰ অফ এ কমন মেন ৰজা তুমি হ'ব পাৰা কিন্তু তোমাক বনোৱা কিন্তু ৰাইজেই হয় আৰু ৰাইজে যদি নখ জোকাৰে তেতিয়া কিন্তু নদী উববলৈ বেছি সময় নালাগে সি গুজৰাটেই নহওক কিয় সি য'তেই নহওক কিয় আমি যদি আজি চাওঁ যে আমাৰ ব্ৰহ্মপুত্ৰ যেনেকে বৈ গৈ আছে হেনেকে আমাৰ অসমীয়াৰ ৰক্ত আমি কেতিয়াও ববলৈ নিদিওঁ জুবিন দাৰ হত্যা কৰা বুলি সদনত কৈছিলে নে নাই কোৱা আপোনালোকে কওক এছেম্বলিত কৈছিলে নে নাই কোৱা যে জুবিন গাৰ্গৰ হত্যা কৰা হৈছে বুলি আপোনালোক কোনে কোনে শুনিছিলে এইখাৰ কথা শুনি পোৱা মানুহখিনিয়ে এটা এটা কমেণ্ট কৰক আৰু এটা এটা শ্বেয়াৰ কৰক যোনে যোনে শুনিছিলে যে জুবিন গাৰ্গৰ হত্যা কৰা হৈছে এই হত্যাৰ পৰিকল্পনা 2020 চনৰ পৰাই কৰা হৈছিলে আৰু আমি দেখিবলৈ পাইছিলোঁ যে তেওঁৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামীয়ে কৈছিলে যে জুবিন দা যদি তাতেও থাকিল হয় তেওঁ কিন্তু মৰিলেই হয় তাৰ মানে এই ষড়যন্ত্ৰ কোনে ৰচিছিলে আজি নহয় কালি নহয় পৰখি নহয় ঠিক আছে বছৰ বাগৰি যাব क्योंकि तारीख पे तारीख जज साहब कब मिलेगी न्याय কিমানজন অসমীয়া আছিল যোনে যোনে শুনিছিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল যদি হত্যাই কৰা হৈছিল তেনে সেই হত্যাকাৰী কোন মোক লাগে সেই হত্যাকাৰী আৰু যদি অনাগত দিনত এই 12000 পৃষ্ঠাৰ যদি চাৰ্জশিটখন এটা ফ্লপ শ্ব হয় বা যদি এতিয়া আণ্ডাৰ ট্ৰায়েল প্ৰিজনাৰ যিকেইটা আছে সেই আণ্ডাৰ ট্ৰায়েল প্ৰিজনাৰ কেইটা যদি ওলাই যায় বেইল পায় তেন্তে মেইন হত্যাকাৰীটো কোন এতিয়াও মুকলি আকাশৰ তলত ঘূৰি আছে নেকি সেই হত্যাকাৰী প্ৰত্যেকজন অনুৰাগীলৈ জুবিন অনুৰাগীলৈ মোৰ বিনম্ৰ অনুৰোধ সেই প্ৰত্যেকজন মানুহলৈ মোৰ বিনম্ৰ অনুৰোধ সেই প্ৰত্যেকজন প্ৰকৃত অসমীয়ালৈ যে জুবিন গাৰ্গ ঈশ্বৰ পুত্ৰৰ ন্যায়ৰ বাবে আমাৰ বুকুত জ্বলি থকা জুইকুৰা নুমাবলৈ নিদিব কেতিয়াও আমাৰ বুকুৰ ভিতৰত এতিয়াও জুবিনদাৰ গান শুনিলে যেনেকৈ অশ্ৰু নিগৰে আৰু জুবিন দাই কৈ থৈ গৈছিলে যে পলিটিক্স সবতকে বেয়া বস্তু লেতেৰা বস্তু পলিটিক্স নকৰিবা বন্ধু কিন্তু আজি জুবিন গাৰ্গে কিন্তু 2026 চনৰ ইলেকশ্যনৰ পলিটিক্যাল এজেন্ডা হৈ পৰিছে যিজন মানুহে পলিটিক্স বেয়া পাইছিল সেই পলিটিক্স বেয়া পোৱা মানুহজনকে পলিটিক্সত সোমাই আনিছে যিজন মানুহে কৈছিল মন্ত্ৰী এমএলএ সব পাপৰ বুলি আজি প্ৰত্যেকজন মন্ত্ৰী এমএলএৰ মুখত জুবিন ক্ষেত্ৰ আৰু জুবিনৰে নাম মই যদি ভুল কৈছো চাই থকা মানুহে মোক কওক মই কোৱা কথাখিনি ভুল প্ৰত্যেকজন অসমীয়াক মই প্ৰশ্ন এটা সুধিবলৈ বিচাৰিছো ভিক্টৰ দাসে কোৱা কথাখিনি ভুল নেকি ভিক্টৰ দাসে যোৱা 5টা মাহ কাৰাবন্দী আহাৰ পিছত আকৌ হস্পিটালত ভৰ্তি কিমানটা অসমীয়াৰ বুকুত দম আছে ইয়াতে কমেন্টত লিখি দিবৰ কাৰণে যে এইবাৰৰ পলিটিক্যাল এজেন্ডা বা এইবাৰৰ পলিটিক্স এইবাৰৰ ৰাজনীতিৰ পলিটিক্যাল এজেন্ডা অকল বেলেগ একো নহয় জুবিন গাৰ্গক বনাইছে বাকি একো নাই যোৱা 25টা বছৰে যোনটো ৰজাই আমাক ৰাজ কৰিলে সেই 25টা বছৰতহে 1.5 লাখ চাকৰি দিছে যোৱা 25টা বছৰে যোনটো ৰজাই আমাক ৰাজ কৰিলে 25টা বছৰে ৰজাটোৱে আমাক আজিৰ ডেটত ফ্লাইওভাৰ দিছে তাকো আমাৰ পইচা দি দিছে ঘৰৰ পইচা দি দিয়া নাই যোৱা 25টা বছৰে যোনটো ৰজাই আমাক ৰাজ কৰিছে সেই ৰজাই আজিৰ ডেটত যদি কিবা কৰি দিছে উন্নয়নৰ নামত হেতু আমাৰ পইচাৰে দিছে বা বেংকত ধাৰ লোৱা পইচাৰে দিছে মই সকলোকে এটা কথা ক'বলৈ আহ্বান জনাম প্ৰত্যেক জুবিন অনুৰাগীক এটা আহ্বান জনাম আজিৰ সেশনটো আপোনালোকে শেয়াৰ কৰিব আজিৰ সেশনটো আপোনালোকে ভালকৈ গুৰুত্ব দিব আৰু মোৰ প্ৰশ্নকেইটা যদি মিছা হয় তেনেহলে মোৰ প্ৰশ্নকেইটা নুসুধিব আকৌ এবাৰ কৈছো যে আমাৰ অসম পুলিচলৈ মোৰ বিনম্ৰ অনুৰোধ যদি কিবা লুপ হোলৰ কাৰণে শ্যামকানু মহন্ত ডাঙৰীয়াৰ যদি বেংক একাউণ্ট খুলি দিবলগীয়া হৈছে তেনেহলে বিএনএছএছ 106 আৰু 107 এদি আকৌ হেতু তেওঁলোকৰ ফ্ৰিজিং কৰি দিয়াটো উচিত কাৰণ এইটো আপোনালোকে ভাবক যদি কাৰোবাৰ বেংক একাউণ্টে খুলি দিছে সেই বস্তুটো পইচা পাব পইচা পালেতো কেছ খেলিব সুবিধা হ'বই যদি সিদ্ধাৰ্থ শৰ্মাৰ পানীৰ যিটো ফেক্টৰী খুলি দিছে গৰমৰ দিন আহি আছে যদি 1.5 কোটি টকাৰ যদি পানী বিক্ৰী কৰি দিয়ে তেনেহলে কেছটো হ'বনে নাই মোক কোনে কোনে সাপোৰ্ট কৰে মই এই কথাটো জানিব বিচাৰো সাপোৰ্ট কৰা প্ৰত্যেকজন মানুহক মই এইটো কথা ক'বলৈ বিচাৰিছো যে আপোনালোকে মই সোধা প্ৰশ্নকেইটাৰ কথা আপোনালোকে কওক আৰু মোৰ শেষৰ প্ৰশ্নটোৰ উত্তৰ আপোনালোকে দিব লাগিব যে যদি শ্যামকানু মহন্ত সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী দেহাৰক্ষী আৰু অমৃত প্ৰভা যদি এওঁলোক নিৰ্দোষী যদি মহামান্য আদালতে এওঁলোকক বেল দিয়ে বা যদি মহামান্য আদালতে এওঁলোকক একিউটেল বা নিৰ্দোষী হিচাপে তেওঁলোকক যদি কয় তেনেহলে প্ৰকৃত দোষী জন কোন মেইন দোষী এতিয়াও মুক্ত আকাশৰ তলত নেকি আৰু সেই দোষী কেতিয়া দোষী সাব্যস্ত হ'ব আৰু সেই দোষীয়ে কেতিয়া শাস্তি পাব সেই দিনটোৰ অপেক্ষাত কিন্তু প্ৰত্যেকজন অসমীয়াৰ বুকুৰ ভিতৰত জ্বলি থকা জুইকুৰা আছে যিকুৰা জুই যোনদিনাখন বহুত ডাঙৰকৈ জ্বলিব
সিদিনাখন কিন্তু এটাই কথা, জুবিন দাৰ ন্যায়ৰ বাবে স্বতঃস্ফূৰ্তভাৱে আমি যেনেকৈ গৈছিলো, সেই স্বতঃস্ফূৰ্তভাৱে আমি সকলোৱে আকৌ এবাৰ ঘৰত বহি কম যে ক্যা বলতে জনতা, ৰজা তুমি লেংটা। জয় অসম, জয় জুবিন দা।